আৰু বন্ধুসকল আজি মই দুটা ৰেচিপি লৈ আগবাঢ়িছো ৰান্ধিবলৈ আপোনালোকলে আগবঢ়ালো চাওকচোন এটা হল খুলাত দিয়া পুঠি মাছ এনেদৰে মোৰ মায়ে আগতে খুলাত দি পুঠি মাছ বনাই আমাক খুৱাইছিলে গতিকে মনত পৰিলে ভাবিলো আজি মইও বনাই চাওচোন কেনে হয় খোৱাৰ পিছত বাৰু আকৌ আপোনালোকক জনাম আৰু এটা আনটো ৰেচিপি হৈ গল মোৰ এজনী ফেসবুক বান্ধৱী ঠিক বান্ধৱী নহয় মোৰ ছোৱালী বয়সৰ তাই মোক ৰিকুৱেষ্ট কৰিছিলে যে মা আপুনি এটা লোকেল কুকুৰাৰ বইল এদিন ৰান্ধি খুৱাবচোন জালুক আদা নহৰু তাইৰ নাম আছিলে বাৰবি বৰা গতিকে মই তাইৰ অনুৰোধ মৰ্মে আজি এয়া লোকেল চিকেন ৰান্ধিবলৈ লৈছো বইল কেনেদৰে ৰান্ধিম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব পানীখিনি প্ৰথমতে উতলাই ললো এতিয়া তাতে দিছো আলু আৰু উলকবি মই এটো ৰেচিপি যেহেতু ৰান্ধা নাই কেতিয়াও বইল গতিকে হয়তো ভুলো হ'ব পাৰে নাজানো বাৰু কি হ'ব কিন্তু ৰান্ধিবলৈ চেষ্টা কৰিছো যেহেতু বাৰবি বৰাই মোক অনুৰোধ কৰিছিলে তাই যদি নিশ্চয় চাই আছে চাই যদি দেখা পাব আজি তাই অনুৰোধটো মই ৰক্ষা কৰিলো এয়া লৈছো মই লোকেল চিকেন আৰু ইয়াতে লৈছো মই আদা নহৰু এফালে মান ধনিয়া এফালে ভুট জলকীয়া এটা এফালে জালুক আৰু এয়া পিয়াজ এইখিনি দি আৰু লগতে নিমখটো আন্দাজ মতে দিম এইখিনি দি মই এতিয়া ৰান্ধিবলৈ চেষ্টা এটা কৰিছো ইয়াতে মই এতিয়া এনেদৰে লোকেল চিকেনখিনি দি দিছো প্ৰথমবাৰলৈ ৰান্ধিছো এনেদৰে মানে মইতো এনেকৈ বইল কেতিয়াও ৰান্ধি পোৱা নাই গতিকে নাজানো কি হয় চেষ্টা এটা কৰি চাওচোন যদি খাবলৈ টেষ্টি হয় আকৌ এদিন নিশ্চয় বনাই খাম আৰু আপোনালোককো দেখুৱাম সকলোখিনি কেৰাহীত এনেদৰে মই এতিয়া উতলিবলৈ দিছো অলপ সিজকচোন তাৰ পিছত দেখা যাব এইখিনি নিশ্চয় তাৰ পাছতেই দিম এতিয়া মই কেডালমান বিন কুটি তাতে দি দিলো দুচিৰামান মটৰো দিছো এতিয়া আন্দাজ মতে নিমখটো এনেদৰে দি দিছো নিমখ দিয়াৰ পাছত পিঁয়াজখিনি এনেদৰে দি দিছো নহৰু আদা দিছো লগতে ভুট জলকীয়া এটা দি দিছো আৰু শেষত মই জালুক আৰু মান ধনিয়া দিম এইখিনি উতলি যেতিয়া কম হ'ব তেতিয়া হয়তো খাবলৈও ভাল হ'ব আৰু বস্তুটো সিজিব এইখিনি প্ৰায় হৈছে এতিয়া মই ইয়াতে মান ধনিয়া কুটি ৰখা দি দিছো লগতে জালুক গুড়াখিনি দি দিছো আৰু অকণমান পিছতে এইখিনি মই নমাই খাব পৰা কৰি দিম এয়া হৈ গ'ল আজিৰ মোৰ লোকেল চিকেন বইল লগতে খুলাত দিয়া মাছ আৰু এয়া সালাড সম্পূৰ্ণ বইল আৰু তেলবিহীন মছলাবিহীন ভাগে আজি ৰান্ধিছো এনেদৰে আপোনালোকে ৰান্ধি খাই চাব খাই ভাল পালে কমেন্ট কৰিব